নমস্কাৰ স্যাৰ। নমস্কাৰ স্যাৰ। স্যাৰ কি নাম আপোনাৰ? মোৰ নাম ৰংকাধৰ বেচাল। স্যাৰ ক'ৰ পৰা আহিছে আপুনি? মই উৰিষ্যাৰ পৰা, উৰিষ্যাৰ সুন্দৰগড় ডিষ্ট্ৰিক্টৰ হয়। স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 2014 ফেব্ৰুৱাৰী মাহত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে মই হিন্দু ধৰ্মত যিহেতু মোৰ জন্ম হৈছে, গতিকে হিন্দু ঘৰত যিবোৰ পৰম্পৰা থাকে, যেনে ধৰক শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণুদেৱৰ, শ্ৰী শিৱদেৱৰ, মা দুৰ্গাৰ, গণেশ দেৱৰ আৰু আমাৰ পৰিয়ালত যি কুল দেৱতা আছে, কুল দেৱী আছে অথবা পিত্তৰ আমি পূজা কৰিছিলোঁ ভগতদেৱ। ছাৰ, তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? আগতে মোৰ বহুত সমস্যা আছিল। মোৰ পৰিয়ালত মোৰ দেউতাই বহুত নিচা কৰিছিলে, ঘৰৰ আৰ্থিক কণ্ডিশ্যন ভাল নাছিলে। তেওঁ যেতিয়া নিচা কৰিছিলে তেতিয়া ঘৰলৈ আহি বহুত কাজিয়া কৰিছিলে। এনেকুৱা আছিল যে যেতিয়া ঘৰত মদ খাই আহিছিলে নিচা কৰি সদায় গালি গালাজ কৰিছিলে। এয়া তেওঁৰ সদায়ৰ কাম আছিল। মোৰ যি ঘৰত সৰু ভাইটি আছে, সিও নিচা কৰা আৰম্ভ কৰিছিলে। প্ৰথমতেতো কেৱল মোৰ দেউতাই নিচা কৰিছিলে, পিছত মোৰ ভাইটিও নিচা কৰা আৰম্ভ কৰিলে। তেতিয়া বেছি সমস্যা হৈ গ'ল। নিচা ইমান কৰিছিলে ভগতদেৱ যে আগতে যেতিয়া মোৰ সম্বন্ধীয়সকলে সুধিছিলে মোৰ দেউতাৰ বিষয়ে, কিন্তু পিছত যে নিচাত ইমান আসক্ত হৈ গৈছিলে যে মোৰ ভাইটিৰ বিষয়েও তেওঁলোকে সুধিব ধৰিলে যে আপোনাৰ ভাইটিৰ খবৰ কি। মোৰ পৰিয়ালটো একেবাৰে নিচাতে শেষ হৈ গৈছিলে ভগতদেৱ। আৰু মই এনেকুৱা কাম কৰিব বিচাৰিছিলোঁ, মানে এই নিচাৰ পৰা কেনেকৈ মুক্তি দিয়াও। মোৰ ভাইটিয়ে যে নিচা কৰিছিলে, সেয়া মোতকৈ ডাঙৰ এজন দাদা আছে, সিও নিচা কৰি কৰি তাৰো মগজৰ অৱস্থা বেয়া হৈ গৈছে। আৰু সি নদীলৈ গৈ, আমাৰ ওচৰৰ নদীলৈ গৈ সি তাত ডুবি মৰিল। আৰু মোৰ যি সৰু ভাইটি, সিও নিচা কৰি কৰি সিও মানসিক পৰিস্থিতি বেয়া হোৱাৰ বাবে সি পাগল হ'ল। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেনেকৈ ল'লে? যেতিয়া মোৰ মাহী তাত বেমাৰত আছিলে, তেওঁক মেডিকেলৰ পৰা ঘৰলৈ আনি আকৌ মেডিকেললৈ লৈ গৈছিলোঁ। সেই সময়তে মই ভাবি আছিলোঁ যে কোনো এনেকুৱা জ্ঞান পাই যাওঁ যাতে এই বেমাৰৰ পৰা মোৰ পৰিয়ালক বচাব পাৰোঁ। গতিকে সেই সময়তে মোৰ এজন বন্ধুৱে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ক'লে যে এনেকুৱা হাৰিয়ানাত এনে এজন গুৰু আছে, যাৰ পৰা নাম দীক্ষা ল'লে ঘৰত যিবোৰ ভূত প্ৰেতৰ বাধা থাকে সকলোবোৰ দূৰ হৈ যায়, যিবোৰ ঘৰৰ সমস্যা থাকে সকলোবোৰ দূৰ হৈ যায়। তেতিয়া মই তাক মোৰ বন্ধুজনক ক'লোঁ যে কেতিয়া যাবা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে হাৰিয়ানালৈ, তেতিয়া তাৰ কিবা কাম আহি যায়। আৰু সেই সময়তে মোৰ মা মৃত্যু মুখত পৰিল। মই 2014 ফেব্ৰুৱাৰীত গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ আৰু তেওঁৰ ভক্তি আৰম্ভ কৰিলোঁ। আৰু মোৰ ধৰ্মপত্নী 3বাৰকৈ গৰ্ভপাত হৈছিল, আৰু সেয়া 2-3 মাহ পিছতে গৰ্ভপাত হৈ গৈছিলে। যেতিয়া 4থবাৰ গৰ্ভৱতী হ'ল, তেতিয়া আমি ডক্তৰক দেখুৱালোঁ আৰু তেওঁ ক'লে যে ইও নাথাকিব, ইয়াৰো এবৰ্চন কৰাব লাগিব। মই ৰিপৰ্টো আনিছোঁ, এয়া ৰাহুল কালা শান্তি মেমৰিয়েল হস্পিটালত এয়া দেখুৱাইছিলোঁ। তাতে ডক্তৰে কৈছিলে যে এবৰ্চন কৰাব লাগিব, তাৰ ডেভেলপমেণ্ট হোৱা নাই, এবৰ্চন কৰাব লাগিব বুলি কৈছিল। যেতিয়া ডক্তৰে এবৰ্চন কৰাৰ কথা কৈ দিলে, তেতিয়া আমি গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ। তেতিয়া আশ্ৰমৰ পৰা আদেশ আহিল যে তুমি ভক্তি কৰি থাকা, পৰমাত্মাই দয়া কৰিব। তেতিয়া মই মনতে ভাবিলোঁ যে আন ডক্তৰক দেখুৱাওঁ। যেতিয়া আন ডক্তৰৰ ওচৰলৈ গ'লোঁ, তেতিয়া এয়া ৰিপৰ্ট আছে আনজন ডক্তৰৰ। তেওঁ আকৌ আল্ট্ৰাচাউণ্ড কৰালে, তেতিয়া ক'লে যে হয় গৰ্ভত আছে, কিন্তু অলপ সৰু আছে, গৰ্ভত ইমান ডেভেলপমেণ্ট হোৱা নাই বুলি কৈছিলে। তাৰপিছত মই গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ আৰু ডক্তৰে যেনেকৈ কৈছিল তেনেকৈ ক'লোঁ যে পৰমাত্মা গুৰু ৰামপালদেৱ মহাৰাজ, ডক্তৰে কৈছে যে যি গৰ্ভ আছে তাত একো ডেভেলপমেণ্ট হোৱা নাই, সৰু হৈ আছে। তাৰ পৰা আকৌ আদেশ আহিল যে ভক্তি কৰি থকা, পৰমাত্মাই দয়া কৰিব। তেতিয়া আমি ভক্তি কৰি থাকিলোঁ আৰু যেতিয়া 10 মাহ হৈ গ'ল, তেতিয়া বাচ্চাটোৰ চিজাৰিং অপাৰেশ্যন কৰি তাক উলিওৱা হ'ল। সেইদিনা বাচ্চাটোৰ ওজন 3 কিলো 40 গ্ৰাম আছিলে আৰু সুস্থও আছিলে। যিটো বাচ্চাক ডক্তৰে এবৰ্চন কৰাবলৈ কৈ দিছিলে, সেই ৰিপৰ্ট আছে, আগৰ ৰিপৰ্ট এয়া।
এয়া ৰাহুল কালাৰ ডক্টৰ ৰাহুল কালাৰ শান্তি মেমৰিয়েল মুনু পাটনায়ক এয়া আমাৰ সুন্দৰকলা ডিষ্ট্ৰিক্টৰ আটাইতকৈ ডাঙৰ অভিজ্ঞ ডক্টৰ হয় যিজনে মানা কৰি দিছিলে এবৰ্ষনৰ কাৰণে কৈছিলে তাৰপিছত আমি জাৰচৰা জিজ্ঞাসিনী হস্পিটালত দেখুৱালো তাতে 10 মাহৰ পিছত সেই একে বাচ্চা সুস্থ আৰু একেবাৰে 3 কিলো 40 গ্ৰামৰ হৈছিলে যাক আজি আমি লৈ আহিছো আপোনালোকে চাব পাৰে এইজন সেইজনে হৈ যাক ডক্টৰে মানা কৰি দিছিলে এবৰ্ষনৰ কাৰণে কৈছিলে ই সৰু আছে গৰ্ভপাত হৈ যাব কিন্তু আজি ই পৰমাত্মাৰ দয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ই একেবাৰে সুস্থ আপোনালোকেও চাব পাৰে আৰু গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে আৰু এটা লাভ পালো মোৰ ধৰ্মপত্নীৰ ষ্টোন আছিলে যি পেটৰ সাইডত বিষ হৈছিলে বহুত বেছিকৈ বিষ উঠিছিলে 3-4 দিন একেৰাহে মেডিচিন খোৱাৰ পিছতো সেই বিষ কমা নাছিলে পিছত যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজক এই বিষয়ে প্ৰাৰ্থনা জনালো তেতিয়া তেওঁ কৈছিলে যে পৰমাত্মাই দয়া কৰিব তুমি ভক্তি কৰি থাকা তেতিয়া এদিন হঠাৎ পেচাব কৰিব গ'ল তেতিয়া ডাঙৰ 3টা ষ্টোন উলাল আজিও থৈ দিছো কোনোবাই বিচাৰি যদি চাব পাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত সেই ষ্টোনো ওলাই গ'ল মোৰ মানসিক সমস্যাও হৈ গৈছিলে যেতিয়া মোৰ দেউতাই নিচা কৰিছিলে মোৰ সৰু ভাইটিয়ে নিচা কৰিছিলে মোৰ ঘৰ একেবাৰে বৰবাদ হৈ গৈছিলে তেতিয়া লাহে লাহে হি পাগল হৈ গৈছিলে তেতিয়া মোৰো মানসিক অৱস্থা বেয়া হৈ গৈছিলে কিন্তু গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যেতিয়া বাচ্চা ভাল সুস্থ হৈ গ'ল তেতিয়া মোৰ মানসিক সমস্যাও দূৰ হৈ গ'ল মোৰ সৰু ভাইটিক যেতিয়া আমি তাক মানসিক হস্পিটালত ভৰ্তি কৰিবলৈ বুৰলাৰ হস্পিটাললৈ লৈ গৈছিলো তেতিয়া তাৰ পৰা হি পলাই গ'ল আৰু বুৰলা হস্পিটালৰ ওচৰত যি ডাঙৰ নদী আছে হি তাত জপিয়াই দিলে সেইখন বহুত গভীৰ নদী হয় তেতিয়া তাৰ পিছে ময়ো জপিয়াই দিলো তাৰ যেহেতু মানসিক অৱস্থা ভাল নাছিলে আৰু তাৰ পিছত যেতিয়া হি সম্পূৰ্ণ ভাগৰি পৰিছিলে ডুবিব ওলাইছিলে আৰু যেতিয়া মই তাৰ ওচৰ পাইছিলো তেতিয়া হি মোক পানীতে হাবতি ধৰিছিলে আৰু ময়ো ডুবিব ধৰিলো তেতিয়া মই ভিতৰলৈ গৈ পৰমাত্মা গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজক মনত কৰিলো হে মালিক আগতেই মোৰ ডাঙৰ দাদা এই নদীত ডুবি তাৰ মৃত্যু হৈছে এয়া মোৰ দ্বিতীয়টো ভাই ইও যদি ডুবি যায় ময়ো ডুবি যাওঁ মোৰ পৰিয়াল কেনেকৈ থাকিব হে গুৰুদেৱ আপুনিয়ে দয়া কৰিব পৰমাত্মা আপুনি এই বিপদৰ পৰা বচাব এনেকৈ কোৱাত ঠাকা মাৰাত হি ওপৰলৈ আহিল ময়ো ওপৰলৈ আহিলো তাক লাহে লাহেকৈ পাৰলৈ লৈ গ'লো আৰু তাক মেডিকেলত ভৰ্তি কৰালো আৰু সেই সময়তে আমি গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালো তেতিয়া তাৰ পৰা আদেশ আহিল তাকো নাম দীক্ষা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা দিওৱা তেতিয়া পৰমাত্মাই দয়া কৰিব তাৰপিছত তাৰ পৰা ওলাল মেডিকেলৰ পৰা অলপ ভাল হৈ ঘৰলৈ আহিল তেতিয়া সেই সময়তে তেওঁক নাম দীক্ষা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দিয়ালো স্যাৰ যিসকল দৰ্শকে আজি আপোনাক টিভিত দেখি আছে আৰু সেইসকল দৰ্শকেও সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেন্তে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাটো একেবাৰে সহজ বৰ্তমান ভাৰতৰ সুপ্ৰসিদ্ধ চেনেল বহুতটা চেনেলত গুৰুদেৱৰ সন্ত ৰামপালদেৱ মহাৰাজৰ হঠংগ আহে যেতিয়া হঠংগ দিয়ে তলত তেতিয়া হালধীয়া শাৰী এটা আহে তাতে কন্টেক্ট নম্বৰ দিয়া থাকে তাতে আপুনি যোগাযোগ কৰি নিজৰ প্ৰত্যেক ৰাজ্যতে জিলাতে নামদান চেণ্টাৰ খোলা হৈছে তাতে আপুনি ফোন কৰি তাতে সুধিব পাৰে যে আপোনাৰ ওচৰৰ নামদান স্থান কোনটো হয় তাৰ পৰা আপুনি নাম দীক্ষা ল'ব পাৰে ধন্যবাদ স্যাৰ সৎ সাহেব